মজা ভাল হৈছে আজি ঠাণ্ডা দিনৰ শুভেচ্ছা জনাম দেই ঠাণ্ডা দিনৰ শুভেচ্ছা ইয়েছ ঠাণ্ডা দিন অহাৰ লগে লগে ব্লেংকেট ছুৱেটাৰ জেকেট এইবিলাকক অপমান কৰা কৰবাত পেলাই থোৱা সমূহ ৰাইজক ঠাণ্ডা দিনৰ শুভেচ্ছা জনালো হৈ গ'ল ফিনিছ তেনে যদি চাই এতিয়া এবাৰ সদৌ অসম বৰলা সন্থাৰ গান শুনিবলৈ ৰেডি হওক সদৌ অসম বৰলা সন্থাৰ গান বৰলা গান বুলি ক'লে হৈ যাব চাই পুলক নিশাচৰৰ ৰিলেশ্যনত নেযাবা বন্ধু সেইটো গান মই শুনিছোতো বহুত দিনৰ মূৰত শুনিম আজি আকৌ ভাল লাগিব ৰিলেশ্যনত নেযাবা বন্ধু ৰিলেশ্যনত নেযাবা বন্ধু সদায় সদায় কিমান বেকআপ হোৱা চাও ৰিলেশ্যনত নেযাবা কিন্তু ৰিলেশ্যনত নেযাবা বন্ধু আপিৰ চাপিৰ নাম শুনিবলৈ টান পাও ৰিলেশ্যনত নেযাবা বন্ধু ৰিলেশ্যনত নেযাবা বন্ধু আমাৰ দৰে প্ৰেমিকৰ প্ৰেমত কোনো দাম নাই পইচা আছে যাৰ তাকে চবে চিনি পায় আমাৰ দৰে প্ৰেমিকৰ প্ৰেমত কোনো দাম নাই পইচা আছে যাৰ তাকে চবে চিনি পায় পাৰ্চনেল প্ৰব্লেম বুলি বাহানাহে দিব তোক লাইন লাগি থাকে বেলেগত বনাই গ'ল মকেলটো প্ৰেম ভাল পোৱা শব্দটো শুনিবলৈ ভাল ধেং ধেনে নে 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 ৰিলেশ্যনত নেযাবা বন্ধু ৰিলেশ্যনত নেযাবা বন্ধু লা 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 খাটা লিখিছে পুলক নিশাচৰ মানুহটো অলপ হেভি আছে না তেখেতে উলুটাক পুলুটা পুলুটাক উলুটা বনাই দিব পাৰে খোৱাতে টেলেণ্ট বুলি ক'ব লাগিব এতিয়া ঠিক আছে পাৰ্চনেল প্ৰব্লেম বুলি বাহানাহে দিব তোক লাইন লাগি থাকে বেলেগক বনাই গ'ল মকেলটোক প্ৰেম ভাল পোৱা শব্দটো শুনিবলৈ ভাল ধেং 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 মানে এইডোখৰ অলপ স্তব্ধতা মেইনটেইন কৰিছোঁ চিকি নহওক গাইজ আজি আপোনালোকক ঘৰতে বহি বহি মোবাইল টিপি যি কৰি হ'লেও ইনকাম হোৱা কথাটো বুজাম মানে কেনেকৈ ইনকাম কৰিব পাৰি সেইটো শিকাম এইটো দেখোন ভাল হ'ব এক্সেক্টলি ছাৰ প্ৰথমতে গাইজ এটা সুন্দৰ কৌশল তৰিকা ক'ব লৈছোঁ যিটোৰ দ্বাৰা আপুনি 10,8,7,5,000 টকা ইনকাম কৰিব পাৰিব ক জলদি ক আমাৰ ৰাইজে শুনিবলৈ এক্সাইটেড চাগে কম ছাৰ কম আপুনি মোবাইল ফোনৰ যোগেদি এই উপাৰ্জন কৰিব পাৰিব কোনোবাই 10,000 কোনোবাই 15,000লৈকে উপাৰ্জন কৰিব প্ৰথম কথা আপুনি যদি মোবাইল ফোনটোৰ যোগেদি উপাৰ্জন কৰিবলৈ বিচাৰিছে তেন্তে প্ৰথমতে আপুনি মোবাইল ফোনটো বেচি দিয়ক হয় ছাৰ এক্সেক্টলি মই কৈছোঁ মোবাইল ফোনটো বেচিলে আপুনি অতিকৈ কম 4,5,6,000 টকা পাই যাব দেই এতিয়া মোবাইল ফোনটো বেচি দিয়াৰ লগে লগে আপোনাৰ 1 বছৰত 300কে ৰিচাৰ্জ কমি গ'ল কৰিব নালাগে 3,36,000 টকা 1 বছৰত আপুনি সেইটো ফালৰ পৰা উপাৰ্জন কৰিলে মানে আপোনাৰ পইচা বাচি গ'ল তাৰ পাছতে কাৰেণ্টৰ বিলৰ নামত প্ৰতি বছৰে আপোনাৰ মোবাইলটোৱে খাই আছে মানে চাৰ্জ দিয়াৰ নামত 500 টকা সেইটো বাচি গ'ল যদি আপোনাৰ জিপে ফোনপে আছে তাৰ যোগেদি আমুকলৈ গ'লো অমুক টকা পইচা খৰচ হ'ল তামুকলৈ গ'লো চুইট খিটিলিংকে পে' কৰি দিলে সেইবিলাক চব বাচি যাব মুঠতে আপুনি কৈছোঁ অট'মেটিকেলি 15,000-20,000 টকা অট'মেটিকেলি মোবাইল ফোনটো যোগেদি ইনকাম কৰিব পাৰিব বৰ সুন্দৰ তৰিকা কিন্তু দেই এইটো বৰ সুন্দৰ তৰিকা এইটোতো ইম্পচিবল কিন্তু পচিবল কৰিবলৈ পাৰি বহুত টাইম লাগিব নোৱাৰিব চবে ভাবিছিলে চাগে ৰাইজে ইমান সহজেনো 8,000-10,000 টকা ইনকম কৰিব পাৰি নে পাৰি আৰু টেলেণ্ট থকাবিলাক স্কিল থকাবিলাকৰ কাৰণে এতিয়া আমাৰ কাৰণেতো এইটোৱে কৰিব লাগিব হয় নাই মোবাইল ফোনটো বেষ্ট পইচা ইনকাম কৰ ঠিক দিছ তই আপুনি যদি আপোনাৰ ঘৰটোৰ যোগেদি ইনকাম কৰিবলৈ বিচাৰে তেন্তে কি কৰিব লাগে গম পায় নাই কি কৰিব লাগে মই ক'লো ছাৰ আপোনাৰ ঘৰটোৰ যোগেদি আপুনি লাখ টকা ইনকাম কৰিব পাৰিব ঘৰ মাটি বাৰী বেচি দিয়ক বছ ছেটআপ ইণ্ডিয়া লিমিটেড টাটা বাই বাই গুড বাই ফিনিছ তাৰপিছত থাকৰ কথা থাক ছাৰ এইটো কিন্তু হেভি তৰিকা আৰু যদি আপুনি কেৱল 1 বছৰৰ কাৰণে লাখ টকাৰ মালিক হ'বলৈ বিচাৰে তেন্তে এনেকুৱা এটা ধুনীয়া কৌশল তৰিকা কম আপুনি অলপ কষ্ট কৰিলে পাক্কা 1 বছৰত
হয় নেকি এইটো কেনেকুৱা চাং চোন চাং শুনি চাং ইয়াৰ কাৰণে কিন্তু আপুনি অকণমান কষ্ট কৰিব লাগিব যিহেতু এক বছৰতে 10-15 লাখ টকাৰ মালিক হ'ব বিচাৰিছে যদি আপোনাৰ এইটো হ'বলৈ মন গৈছে তেন্তে অলপ বেকগ্ৰাউণ্ড বনাওক হৈ গ'ল চব বেংকলৈ যাওক 10-15 লাখ টকাৰ লং টাৰ্ম লোন উলিয়াওক এপ্ৰুভ হৈ যায় যদি আপুনি এক বছৰৰ বাবে হৈ পৰিল 10-15 লাখ টকাৰ মালিক লোনটো ঘূৰাব লাগিব তেতিয়া আকৌ দেউলীয়া হৈ পৰিবিচোন সেইটো যে কি মতলব ছাৰ মই কৈছো এক বছৰৰ কাৰণে কেৱল এক বছৰৰ কাৰণেহে লাখ টকাৰ মালিক হ'ব লাগে বাকীখিনি আপোনাৰ কথা আমি তৰিকা দিছো এক বছৰৰ কাৰণে গতিকে হ'ব পাৰিব চেষ্টা কৰক চেষ্টাৰ অসাধ্যই খাদ্য সৰু পৰা শুনি আছে নহয় চেষ্টাৰ অসাধ্য একো নাই আচ্ছা বৰ ধুনীয়া তৰিকা কৈছ কিন্তু বৰ ধুনীয়া দেই এইটো গৰু পিতন খোৱা তৰিকা গৰু পিতন খোৱা তৰিকা বেয়া বিচাৰ নহয় চেষ্টা কৰি চাব পাৰি কিন্তু নাই মোৰ প্ৰয়োজন নাই এক বছৰ লাখ টকাৰ ধনী হোৱা বাকীখিনি ভৱিষ্যতটোৰ কথা অলপ চিন্তা কৰিব লাগিব না এইটো ধনী হ'বলৈ দে যি কি নহওক দে বাৰু গাইজ আজিৰ আৰম্ভণি গীত নাই বা মাজৰ পৰলা গীতটো আকৌ আমি ক্লজিং মাৰিম অ'কে ৰেডি 1 2 3 গ বন্ধু ৰিলেশ্যনত নাযাবা বন্ধু সদায় সদায় কিমান বেকআপ হোৱা চাও ৰিলেশ্যনত নাযাবা কিন্তু ৰিলেশ্যনত নাযাবা বন্ধু আপিৰ চাপিৰ নাম শুনিবলৈ টান পাও ৰিলেশ্যনত নাযাবা বন্ধু ৰিলেশ্যনত নাযাবা বন্ধু আমাৰ দৰে প্ৰেমিকৰ প্ৰেমত কোনো দাম নাই পইচা আছে যাৰ তাকে চবে চিনি পায় আমাৰ দৰে প্ৰেমিকৰ প্ৰেমত কোনো দাম নাই পইচা আছে যাৰ তাকে চবে চিনি পায় পাৰ্চনেল প্ৰব্লেম বুলি বাহানাহে দিব তোক লাইন লাগি থাকে বেলেগত বনাই গ'ল মকেলটোক প্ৰেম ভাল পোৱা শব্দটো শুনিবলৈ ভাল ধেং দেনে নে 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 ৰিলেশ্যনত নেযাবা বন্ধু ৰিলেশ্যনত নাযাবা বন্ধু